প্ৰায় 1.5 মাহ অপেক্ষাৰ অন্তত আজি কাউণ্টিং ইতিমধ্যে আৰম্ভ হৈছে আৰু পুৱাই আজি নামঘৰত চাকি দি আশীৰ্বাদ ল'লোঁ আৰু এতিয়া কাউণ্টিং হ'বলৈ গৈ আছোঁ। ৰাইজৰ আশীৰ্বাদ আছে, ভগৱানৰ আশীৰ্বাদ আছে। যোৰহাট লোকসভা সমষ্টিৰ জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ভোট প্ৰদান কৰিছে আৰু যোৰহাট লোকসভা সমষ্টিৰ আসনখন আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক উপহাৰ হিচাপে দিম আৰু ইয়াৰ পৰা আমি নিশ্চিতভাৱে জিকি যাম। কাৰণ সকলো ৰাইজেই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হোৱাৰ স্বাৰ্থত ভোট প্ৰদান কৰিছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো যাত্ৰা কিন্তু অব্যাহত ৰখাৰ স্বাৰ্থত ভোট প্ৰদান কৰিছে। আমাৰ ভাল হ'ব। আৰে 2 ঘণ্টাৰ পিছততো আপোনালোকে সকলো গমেই পাব। জল পটককৈ ওলাই পৰিব। ফাৰ্ষ্ট ৰাউণ্ডৰ আৰু 15-20 মিনিটৰ পিছত ফাৰ্ষ্ট ৰাউণ্ডৰ ৰিজাল্ট আমি গমেই পাম। সেইখিনিতে আপোনালোকে অপেক্ষা কৰক, সকলোখিনি গম পাই যায়। নাই, জনসাধাৰণৰ যিটো ৰায় সেই ৰায়টোতো সকলোৱে মানিব লাগিব। আমাৰ বিশ্বাস আছে প্ৰায় 1.5 মাহ অপেক্ষাৰ অন্তত আজি কাউণ্টিং ইতিমধ্যে আৰম্ভ হৈছে আৰু পুৱাই আজি নামঘৰত চাকি দি আশীৰ্বাদ ল'লোঁ আৰু এতিয়া কাউণ্টিং হ'বলৈ গৈ আছোঁ। ৰাইজৰ আশীৰ্বাদ আছে, ভগৱানৰ আশীৰ্বাদ আছে। যোৰহাট লোকসভা সমষ্টিৰ জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ভোট প্ৰদান কৰিছে আৰু যোৰহাট লোকসভা সমষ্টিৰ আসনখন আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক উপহাৰ হিচাপে দিম আৰু ইয়াৰ পৰা আমি নিশ্চিতভাৱে জিকি যাম। কাৰণ সকলো ৰাইজেই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হোৱাৰ স্বাৰ্থত ভোট প্ৰদান কৰিছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো যাত্ৰা কিন্তু অব্যাহত ৰখাৰ স্বাৰ্থত ভোট প্ৰদান কৰিছে। আমাৰ ভাল হ'ব। আৰে 2 ঘণ্টাৰ পিছততো আপোনালোকে সকলো গমেই পাব। জল পটককৈ ওলাই পৰিব। ফাৰ্ষ্ট ৰাউণ্ডৰ আৰু 15-20 মিনিটৰ পিছত ফাৰ্ষ্ট ৰাউণ্ডৰ ৰিজাল্ট আমি গমেই পাম। সেইখিনিতে আপোনালোকে অপেক্ষা কৰক, সকলোখিনি গম পাই যায়। নাই, জনসাধাৰণৰ যিটো ৰায় সেই ৰায়টোতো সকলোৱে মানিব লাগিব। আমাৰ বিশ্বাস আছে